মই 1983 চনৰ পৰা জয়সাগৰৰ লগত মই জড়িত। জয়সাগৰ পুখুৰী পাৰত মই 1983 চনত যেতিয়া প্ৰথম ইয়াত পঢ়িবলৈ আহিছিলোঁ, তো তেতিয়াৰ পৰাই জয়সাগৰ পুখুৰীটো মই দেখি আহিছোঁ। আৰু পিছৰ পৰ্যায়ত যেতিয়া মই ইয়াৰ ওপৰত অকণমান অধ্যয়নো নিজাকৈ কৰিবলৈ ধৰিলোঁ, তেতিয়া গম পালোঁ যে এইটো আহোম ৰজাই খন্দোৱা এই জয়সাগৰ পুখুৰীটো এছিয়া মহাদেশৰ ভিতৰতে মানুহে খন্দা পুখুৰীৰ ভিতৰত সৰ্ববৃহৎ। কিন্তু মই যিটো দেখিছোঁ যে ইয়াত আমি আচলতে চৰকাৰী কিছুমান যদি আঁচনি নহয়, আমি নিজাববীয়াকৈ কোনোবাই ইয়াত কাম কৰিব নোৱাৰে, বা আমাৰ কলেজ বা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ইয়াত সকলো ক্ষেত্ৰত হাত দিব নোৱাৰে। ইয়াত চৰকাৰী আঁচনিৰ প্ৰয়োজন আছে। কিন্তু মই ভাবিছোঁ অসমৰ বাহিৰৰ কিছুমান ঠাইত এই এনেকুৱা ধৰণৰ পুৰাতাত্ত্বিক বা পৌৰাণিক যিবিলাক আছে কীৰ্তিচিহ্ন আছে, সেইবিলাক ইমান ধুনীয়াকৈ ৰাখিছে, আৰু ইমান ধুনীয়াকৈ ৰাখিছে, তাত সংৰক্ষণৰ ব্যৱস্থা কৰিছে, তাত টুৰিজিমৰ ব্যৱস্থা কৰিছে। কিন্তু সেই অনুপাতে আমাৰ এই পুখুৰী, অকল এইটো পুখুৰী বুলিয়ে নহয়, শিৱসাগৰ পুখুৰীত যথেষ্টখিনি হৈছে বাৰু শিৱসাগৰ টাউনৰ মাজতে কাৰণে, কিন্তু এই পুখুৰীটোত মই বিশেষ ইয়াত আঁচনি কোনো তেনেকুৱা দেখা নাই। এই পুখুৰী জয়সাগৰ জয়দৌল বা কাৰেংঘৰ, তলাতল ঘৰত এনেকৈ টুৰিজিমৰ কিবা এটা ব্যৱস্থা কৰিছে যদিও পুখুৰীটোক কেন্দ্ৰ কৰি বিশেষ হোৱা নাই। আৰু এতিয়া দেখা গৈছে, এইটো ঠিকেই কৈছে যে কথাটো কি হৈছে যে জয়সাগৰ পুখুৰীটো আমি যদি চাবলৈ যাওঁ, তেতিয়াহ'লে এইটো এটা ঐতিহাসিক পুখুৰী। স্বৰ্গদেউ ৰুদ্ৰসিংহই তেখেতৰ মাতৃৰ স্মৃতি চিৰযুগমীয়া কৰিবৰ কাৰণে জয়সাগৰত এটা ইমান ডাঙৰ পুখুৰী খন্দাইছিল। আৰু পুখুৰীটোৰ তাৎপৰ্যটো এইটোৱে হৈছে যে এটা এছিয়া মহাদেশৰ ভিতৰতে এটা অন্যতম বৃহৎ পুখুৰী, অসমৰতো হয়েই, তাৰ লগতে এইটো প্ৰায় মানুহে খন্দা সৰ্ববৃহৎ পুখুৰী। গতিকে এই পুখুৰীটোৰ এটা ঐতিহ্য আছে, ইয়াৰ বুৰঞ্জী প্ৰসিদ্ধ এটা। গতিকে ইয়াৰ আশে পাশেও আমি দেখিছোঁ বিভিন্ন ধৰণৰ দৌল দেৱালয়, জয়দৌল আছে, ওচৰৰ কাষতে বিভিন্ন ধৰণৰ মঠবিলাক আছে, বা এই গোটেই অঞ্চলটো এটা ঐতিহাসিক অঞ্চল, যিহেতু এখন ৰংপুৰ নগৰ আছিলে আগতে একালত। গতিকে এই পুখুৰীটো প্ৰকৃতাৰ্থত আচলতে যি ধৰণৰ সংৰক্ষণ হ'ব লাগিছিলে, সেই সংৰক্ষণটো কিন্তু আজি গপতি আমি দেখা নাপালোঁ। বা